নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ দ্বিঘাত সমীকৰণ চতুৰ্থ অধ্যায় আৰু আজি অনুশীলনী হ'ব 4.1 এতিয়া আমি ভিডিঅটো আৰম্ভ কৰোঁ ইয়াতে 4.1 প্ৰথম প্ৰশ্নটো দিছে তলৰ দ্বিঘাত সমীকৰণবোৰ হয়নে নহয় পৰীক্ষা কৰা আচ্ছা দ্বিঘাত সমীকৰণ আমি ইয়াতে প্ৰশ্নটো কৰাৰ আগতে চাবা দ্বিঘাত সমীকৰণৰ আমাৰ সাধাৰণ সমীকৰণ হ'ল ax² + bx + c এইটো হ'ল আমাৰ দ্বিঘাত সমীকৰণৰ ইকুৱেল টু 0 দিব লাগিব তেতিয়াহলে আমাৰ সমীকৰণ হ'ব আকৌ আমাৰ কি হ'ব যদি আমাৰ অকল এইখিনি থাকে তেতিয়াহলে দ্বিঘাত ৰাশি হ'ব বা দ্বিঘাত বহুপদ হ'ব অকল এইখিনি থাকিলে আমাৰ দ্বিঘাত ৰাশি বা দ্বিঘাত বহুপদ হ'ব আৰু ইকুৱেল টু 0 হলে দ্বিঘাত সমীকৰণ হ'ব ঠিক আছে এতিয়া আমাৰ এতিয়া প্ৰশ্নটো সুধিছে তলৰ দ্বিঘাত সমীকৰণবোৰ হয়নে নহয় পৰীক্ষা কৰা ইয়াতে ইকুৱেল টু 0 আমি বনাব পাৰিম ইয়াৰ পৰা এতিয়া এনেকুৱা আৰ্হিত এইবিলাক যদি প্ৰকাশ কৰিব পাৰি তেতিয়াহলে হয় সবা তোমালোকৰ আৰু এমসিকিউ এনেকুৱাকে আহে প্ৰায় আহে যে এইটো এটা দ্বিঘাত সমীকৰণ হোৱাৰ প্ৰধান চৰ্ত কি অপচনটো দিব যেনিবা a is not equal to 0 b is not equal to 0 c is not equal to 0 বা আৰু গতে এটা দিব পাৰে হয়তো আমাৰ কি ওপৰৰ এটাও নহয় এনেকুৱাকে তোমালোকৰ কি দিব পাৰে এমসিকিউ আহিবও পাৰে প্ৰশ্নটো চাবা আৰু একবাৰ কৈছো মই ax² + bx + c = 0 এইটো দ্বিঘাত সমীকৰণ হোৱাৰ প্ৰধান বা প্ৰথম চৰ্ত কি হ'ব অপচন এ আছে আমাৰ a is not equal to 0 অপচন b is not equal to 0 অপচন c is not equal to 0 আৰু অপচন d ওপৰৰ এটাও নহয় তেতিয়াহলে আমাৰ কি হয় এইটো হয় চাবা কিয় হয় অকমান কৈছো মই ইয়াতে আমাৰ কি হয় যদি আমাৰ এইটো a2 0 হয় তেতিয়াহলে আমাৰ x² এইখিনি ভ্যালু নাথাকিব এইখিনি গোটেইখিনি 0 হ'ব নহয় জানো এইখিনি গোটেইখিনি যদি 0 হয় তেতিয়াহলে আমাৰ কি থাকিব অকল bx + c থাকিব এতিয়া আমাৰ কি হ'ল ইয়াৰ ঘাত আমাৰ কি হ'ব 1 হে হয় x ৰ ওপৰত 1 আছে গতিকে এইটো আমাৰ তেতিয়া কি হ'ব আমাৰ একঘাতৰ সমীকৰণ হ'ব নাইবা ৰৈখিক সমীকৰণ বুলি কম গতিকে আমাৰ কি হ'ল এতিয়া দ্বিঘাত হ'বলৈ হলে এইটো এটোৰ মান কিবা এটা থাকিব লাগিব 0 হ'ব নোৱাৰে বা এতে আমাৰ b টো 0 হলে অসুবিধা নাই বা আমাৰ কি হ'ব এতে দ্বিঘাত তেতিয়া থাকিবই এইটো b টো 0 হলেও বা c টো 0 হলেও আমাৰ এই দুই ঘাতটো থাকিবই গতিকে এইটো মনত ৰাখিবা a is not equal to 0 এতিয়া চাও প্ৰশ্নটো কৰিম আমি প্ৰথম এই প্ৰশ্নটো আমি কি কৰিম এনেকুৱাকে ইয়াতৰ যেটো আমাৰ স্কয়াৰ আছে আমাৰ বা ব্ৰেকেট আছে ব্ৰেকেট বিলাক নহা কৰি দিয়া আকৌ গোটেই বিলাক এক সাইড কৰি লোৱা তেতিয়ালে তোমালোকে গম পাবা এটো আমাৰ ভাঙি দিলে x + 1 হোল স্কয়াৰ ইকুৱেল টু মানে a + b হোল স্কয়াৰ সূত্ৰত বহিলে আমাৰ কি হ'ব x² + 2x + 1 আৰু এইপিনে আমাৰ ব্ৰেকেটটো উঠাই দিলে 2x - 3 দুগুণ 6 হ'ল ইকুৱেল টু কি হ'ব আৰু এইটো মনত ৰাখিবা মাজত যদি আমাৰ সমান চিন থাকে তেতিয়াহলে সাইডত আমাৰ এইটো ইমপ্লাইজ বহাম নেক্সট আমাৰ কি হ'ব ইয়াতে এই 2x টো ইফালে আনিম 6 টো ইপিনে আনিম আনিলে কি হ'ব এইটো x² তাৰপিছত 2x টো ইপিনে আহিলে মাইনাস হ'ব এইটো নোহোৱা হ'ব হল তাৰপিছত 6 টো ইপিনে আহিলে প্লাস হ'ব গতিকে +7 হ'ল ইকুৱেল টু 0 এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় তোমালোকে সাধাৰণ সমীকৰণ নিচিনা যদি মিলাই লিখা এনেদৰে লিখিব পৰা x² + 0x + 7 = 0 এতে এনেকে নিলিখিলেও হ'ব বা আমাৰ কি হ'ব ইয়াতে থলেও হ'ল এটাকে আমাৰ কি হ'ল দ্বিঘাত সমীকৰণ হয় এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় তাৰপিছত নেক্সট 2 নম্বৰটো চাবা 2 নম্বৰটোৰ ইয়াতে আমাৰ কৰোতে আমাৰ এইটো এনেদৰে কৰিবা আমাৰ প্ৰথম ব্ৰেকেট বিলাক উঠাব চেষ্টা কৰা চাবা মই এপিনে লিখিলে আমাৰ এপিনে নাতিব বাবে এপিনৰ পৰা লিখিছো তোমালোকে এনেদৰে ভাবি লবা এতে আমাৰ x² - 2x ইকুৱেল টু এইটো 3 দুগুণ 6 বিয়োগ 6 হ'ল আৰু এইটো মাইনাস আছে প্লাস 2x এতিয়া আমাৰ কি হ'ব গোটেইখিনি ইফালে আনিলে এইফালে অকল x² টো থাকিলে তাৰ পিছত 2x টো ইপিনে আহিলে মাইনাস হ'ব গতিকে -4x হ'ব -4x তাৰ পিছত এইটো 6 টো ইপিনে আহিলে প্লাস হ'ব +6 = 0 এটাকে এইটো এটা দ্বিঘাত সমীকৰণ হয় নেক্সট আমাৰ কি আছে চাবা 3 নম্বৰটো
তোমালোকে এই দুটা নাথাকা বুলি ভাবিলো 3 ৰ পৰা তলত ডাইৰেক্ট মই এনেকৈ কৰিছোঁ লাইনটো আৰু লিখি লোৱা নাই প্ৰথম যে প্ৰশ্নত যেটো আছে হা এতিয়া আমাৰ এইখিনি ইকুৱেল টু কি হ'ব ব্ৰেকেটটো ভাঙিলে ইয়াতে x ৰ লগত এই দুটা পূৰণ হ'ব আকৌ তোৰ লগতো দুটা পূৰণ হ'ব হলে আমাৰ কি হ'ব এইটো x স্কয়াৰ প্লাস 1x তাৰপিছত তোৰ লগত কৰিলে -2x - 2 গুণ 2 আমাৰ এইটো কৰি আছো হা তাৰপিছত ইকুৱেল টু এপিনে আমাৰ x ৰ লগত x স্কয়াৰ তাৰপিছত আমাৰ কি হ'ব 3x তাৰপিছত -x 1 লগত কৰিছো আৰু 3 গুণ 3 -3 এতিয়া আমি গোটেইবিলাক যদি এক সাইড কৰি লও তেতিয়াহলে আমাৰ কি হ'ব x স্কয়াৰ এইটো ইফালে মাইনাস হ'ব এইটো নোহোৱা হ'ব হল ইয়াতে আমাৰ কি হ'ব এক লাইন কৰি দিছো ইয়াতে দুটা যেটো কৰিব লাগিব x স্কয়াৰ মাইনাস এইটোত আমাৰ অকল x থাকিল আৰু এইটো -2 ইকুৱেল টু ইয়াতে থাকিলে আমাৰ x স্কয়াৰ ইয়াতে +2x -3 থাকিলে তাৰপিছত নেক্সট আমাৰ কি কৰিম x স্কয়াৰ নোহোৱা হল এই 2x টো ইপিনে হলে মাইনাস হল -3x তাৰপিছত 3 টো ইপিনে হতে প্লাস হল গতিকে অকল কি থাকিল +1 থাকিল ইকুৱেল টু 0 ইয়াতে আমাৰ স্কয়াৰটো নহোৱা হল দ্বিঘাত নাথাকিল গতিকে আমাৰ কি হল এইটো যদি আমি সাধাৰণ সমীকৰণ নিচিনা তোমালোকে ভাবা এতে ডাইৰেক্ট ইয়াতে কৈ দিলে হল এটাকে এইটো এটা দ্বিঘাত সমীকৰণ নহয় কিন্তু তোমালোকে সাধাৰণ সমীকৰণ নিচিনা যদি লিখিব খোজা এতে এনেকা হ'ব 0 * x স্কয়াৰ plus -3x plus 1 equal to 0 এইটো কন্ডিশন হল কি আমাৰ x স্কয়াৰৰ আগত 0 পালো নহয় জানো গতিকে আমাৰ কি হ'ব a এর মানটো 0 হ'ব নোৱাৰিব বুলি ক'লো যে মই অলপ আগত তেনেকুৱা গতিকে আমাৰ ইয়াতে এটো 0 হোৱাৰ বাবে এইটো দ্বিঘাত সমীকৰণ নহয় নেক্সট 4 নম্বৰ চাবা ইয়াৰ পৰা আমি ডাইৰেক্ট তলত কৰিছো ইয়াতে x ৰ লগত এইটো পূৰণ কৰি দিয়া কৰিলে 2x স্কয়াৰ হল x ৰ লগত এইটো +x 3 * 6 -6x 3 * 3 -3 ইকুৱেল টু এইটো x ৰ লগত x স্কয়াৰ তাৰপিছত +5x নেক্সট আমাৰ কি হ'ব এইটো ইপিনে আনিম আনতে আমাৰ কি হ'ব এইটো অকল এটা x স্কয়াৰ থাকিব এইটো আমাৰ কি হলো -5x আছিলে আকৌ এইটো আছিল এইটো যদি ইপিনে আনো এইটো মাইনাস হ'ব গতে -10x হ'ব তাৰপিছত -3 ইকুৱেল টু 0 এটাকে এইটো এটা দ্বিঘাত সমীকৰণ হয় এইখিনি 5 নম্বৰ চাবা 5 নম্বৰ আমি তলত এনেকৈ কৰিম এইটো 2x ৰ লগত x পূৰণ কৰিলে 2x স্কয়াৰ হল তাৰপিছত 3 * 6 বিয়োগ 6x 1 ৰ লগত -x 1 ৰ লগত -1 আছে +3 ইকুৱেল টু এইপিনৰ খিনি এনেকুৱা x স্কয়াৰ তাৰপিছত x1 - x তাৰপিছত 5 ৰ লগত +5x -5 গুণ 5 তো এইটো আমাৰ কি হ'ব x স্কয়াৰ টো এইপিনে আনিলে এটা x স্কয়াৰ থাকিব এইটো বিয়োগ হ'ব এইটো 2 ৰ পৰা 1 গলে 1x স্কয়াৰ থাকিলে তাৰপিছত ইয়াতে আমাৰ 7x আছে বুলি ধৰি লবা হা আৰু এইপিনে আছে আমাৰ কি 4x টো প্লাস এইপিনে আহিলে মাইনাস হ'ব -4x হলে 7 ৰ লগত -4 আমাৰ -11x হল তাৰপিছত এইটো -5 টো এইপিনে আহিলে প্লাস হল 8 পাছে 5 আৰু 3 8 হল +8 ইকুৱেল টু 0 এটাকে এইটো এটা দ্বিঘাত সমীকৰণ হয় তো যেটো হয় আমাৰ হ'ব আৰু যেটো নহয় আমাৰ নোহোৱা হ'ব নেক্সট 6 নম্বৰ এইটো ইয়াতে আমাৰ কি হল এইফালৰখিনি আমাৰ ভাঙাই আছে গতিকে আমাৰ x স্কয়াৰ + 3x + 1 ইকুৱেল টু সেইখিনি ভাঙি দিও আমাৰ এইফালৰখিনি a - b হোল স্কয়াৰ সূত্ৰত পৰিলে আমাৰ কি হ'ব x স্কয়াৰ - 4x - +4 ঠিক আছে এতিয়া আমি x স্কয়াৰ বিলাক এইফালৰ গোটেইখিনি এইফালে আনিম x স্কয়াৰ টো এইপিনে আনিলে এইটো মাইনাস হ'ব এইপিনে আনিলে গতিকে এইটো নোহোৱা হ'ব নোহোৱা হলে আমাৰ কি হ'ব এইটো 4x টো এইফালে আনিলে আমাৰ কি হ'ল প্লাস হল গতিকে +7x এইটো মাইনাস হ'ব গতিকে -3 থাকিব ইকুৱেল টু 0 ইয়াতে আমি কি পালো আমাৰ কি হ'ব স্কয়াৰটো নাই গতিকে আমাৰ এইটো কি হ'ব এটাকে এইটো এটা দ্বিঘাত সমীকৰণ নহয় 6 নম্বৰটো আমাৰ দ্বিঘাত সমীকৰণ নহয়
7 নম্বৰ এইটো চাবা আমি ভাঙতে এইটো কিউবৰ সূত্ৰত ভাঙিব লাগিব a + b হোল কিউব ইকুৱেল টু সূত্ৰটো মনত আছে চাগে থাকিলে আমাৰ কি হ'ব x³ প্লাছ 3x² y তাৰমানে 3a² b আছিলে গতিকে আমাৰ এইটো কি হ'ব 3 × 6 হ'ব একবাৰ ভাঙিব হৈছোঁ তেতিয়ালৈ গম পাবা 3 × x² × 2 প্লাছ 3 × x × 2² হ'ব প্লাছ 2³ ইকুৱেল টু এইফালৰখিনি ডাইৰেক্ট ব্ৰেকেটটো উঠাই দিলে হ'ল 2x³ হ'ব মাইনাছ 2x তো এইখিনি আমি আগতে একবাৰ পূৰণ কৰি লওঁ তাৰপিছত সেইফালৰখিনি ইপিনে আনিম আনোতে আমাৰ কি হ'ব এইটো x³ প্লাছ 3 × 6 x² তাৰপিছত এইটো 2 × 4 4 3 × 12 12x প্লাছ এইটো 8 ইকুৱেল টু 2x³ মাইনাছ 2x এবাৰ গোটেইখিনি ইপিনে আনোতে আমাৰ কি হ'ব এইটো প্লাছটো মাইনাছ হ'ব মাইনাছ হতে এটা থাকিব মাইনাছ x³ তাৰপিছত x² সিপিনে নাই গতিকে ইয়াতে যেটা আছে সেইটোৱে হ'ব প্লাছ 6x তাৰপিছত এইটো ইপিনে আনিলে প্লাছ হ'ব গতিকে 14 প্লাছ 14x প্লাছ 8 ইকুৱেল টু 0 এইটো আমাৰ দ্বিঘাত সমীকৰণ নহয় কিয় নহয় চাবা ইয়াতে আমাৰ ইয়াতে স্কয়াৰ এইটো স্কয়াৰটো ইয়াতে আছে আমাৰ অসুবিধা নাই কিন্তু কি হ'ল ইয়াতে আমাৰ কিউব থাকিল কিউব থাকাৰ বাবে আমাৰ এইটো দ্বিঘাত সমীকৰণ নহল তো নেক্সটটো চাবা 8 নম্বৰটো এইটো ইয়াতে আমাৰ কি কৰিম এইখিনিটো ভাঙাই আছে আমি সেইফালৰখিনি ভাঙিব লাগিব এইখিনি চাবা ইয়াতে x³ মাইনাছ 4x² মাইনাছ x প্লাছ 1 ইকুৱেল টু এইপিনে কি হ'ব a মাইনাছ b হোল কিউব সিটোৰ নিচিনা এইটো প্লাছ আছিল এইটো মাইনাছ হ'ব হ'লে আমাৰ কি a³ মানে x³ মাইনাছ 3a² b তাৰ মানে কি হ'ব 6x² হ'ব প্লাছ 3ab² b² হ'লে আমাৰ কি হ'ব 2 × 4 4 3 × 12 x হ'ব তাৰপিছত মাইনাছ 8 হ'ব মাইনাছ b³ তাৰ মানে নেক্সট আমি সমান চিনৰ এইখিনি ইপিনে আনিলে কি হ'ব চাবা x² টো ইফালে আহি মাইনাছ হ'ল নোহোৱা হ'ল 6x টো ইফালে আহিতে প্লাছ হ'ল গতিকে 2x² থাকিব 2x² আৰু 12x টো ইপিনে আহোতে মাইনাছ হ'ব গতিকে মাইনাছ 13x 8 টো ইপিনে আহিতে প্লাছ হ'ল গতিকে প্লাছ 9 ইকুৱেল টু 0 তো এইটো আমাৰ দ্বিঘাত সমীকৰণ হ'ব কাৰণ ইয়াতে আমাৰ এইটো আছে নহয় জানো গতিকে এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় তো এইটো আছিল 1 নম্বৰ কেইটা এতিয়া আমি 2 নম্বৰটো চাবা 2 নম্বৰ এইটো ইয়াতে সুধিছে তলৰ পৰিস্থিতি কেইটা দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা চাবা এতে প্ৰথম সুধিছে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 5 to 8 বৰ্গ মিটাৰ মাটি টুকুৰাৰ ইয়াৰ দিশ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে চাবা আগতে আমি যেতিয়া কৰিছিলো দিঘাত কি কয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এতে যি দুটা উলিয়াব দিছিলে আমি সেই দুটাই ধৰি লৈছিলো x y ধৰিছিলো হয়না হয় তাতে আমাৰ কি আছিল দিশ আৰু প্ৰস্থ দুটা ধৰি লৈছিলো কিন্তু ইয়াতে আমাৰ কি হ'ল দিশ আৰু প্ৰস্থ দুটা ধৰি ললে আমাৰ উলিয়াব অসুবিধা হ'ব তাৰ বাবে আমি এটা উলিয়াই লবা এটা ধৰি লবা এটা ধৰোতে আমাৰ কি ধৰিম হেতু চাবা ইয়াতে মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি গতি ইয়াতে পথালিটো ধৰি থলে আমাৰ দিশটো ইয়াৰ পৰা এই কথাটোৰ পৰা উলিয়াব পাৰি গতিকে আমাৰ ইয়াতে আমাৰ কি কৰিম এই পথালিটো ধৰিম ধৰা হ'ল প্ৰস্থ সমান x নাইবা আয়তাকাৰ মাটি টুকুৰাৰ প্ৰস্থ বুলি এনেকৈ লিখিব পৰা দীঘলীয়াকৈ প্ৰস্থ x এতেকে দিশ হ'ব দিশ সমান কি কৈছে চাবা মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ তাৰ মানে কি হ'ল পথালিৰ 2x হৈ গ'ল দুগুণতকৈ 1 মিটাৰ বেছি +1 এতিয়া দিশ প্ৰস্থ পালো তাৰ পিছত এতিয়া কৈছে আয়তাকাৰ মাটি টুকুৰাৰ কালি ইমান কৈছে
এতেকে আমাৰ কি হ'ব কালি আমাৰ সূত্ৰ কি আছিল আয়তৰ কালিৰ সূত্ৰ দিশ পূৰণ প্ৰস্থ গতিকে আমাৰ দিশ যদি এইটো হ'ল 2x + 1 তাৰ লগত আমি প্ৰস্থ পূৰণ কৰোঁ এইটো কালি হয় আৰু এই কালিটোৱে আমাৰ কিমান বুলি কৈছে 5 to 8 ওকে হৈ গ'ল এতিয়া চাবা এইটোকে আমি কি কৰিম এই সাধাৰণ সমীকৰণত প্ৰদৰ্শন কৰিলে আমাৰ কি হ'ব এইটো ব্ৰেকেট উঠালে আমাৰ কি হ'ব 2x² তাৰ পিছত এইটো 1x + x তাৰ পিছত আৰু ইকুৱেল টু আছিল সেইটো আমি এইপিনে আনিব পাৰোঁ সমান চিহ্ন যদি এইপিনে লৈ আহোঁ তেতিয়াহ'লে আমাৰ কি হ'ব -5 to 8 হ'ব ইকুৱেল টু 0 তো এইটোৱে হ'ব আমাৰ দ্বিঘাত সমীকৰণটোৰ যিটো উলিয়াব দিছে এটা আমাৰ কি হৈছিল পৰিস্থিতিৰ দ্বিঘাত সমীকৰণ আৰ্হিত প্ৰদৰ্শন কৰা প্ৰদৰ্শনটো আমাৰ এইটোৱে হ'ব 2x² + x - 5 to 8 ইকুৱেল টু 0 এইটো আমাৰ সমাধান কেনেকৈ কৰিব পাৰি আমি নেক্সট ভিডিঅ'ত পাম আৰু নেক্সট ভিডিঅ'ত কৰাৰ পাছত তোমালোকে এইবিলাক আকৌ পাছত সমাধান কৰিবলৈ প্ৰেক্টিছ কৰিবা পৰীক্ষাত অকল এইখিনি নাহিব পাৰে এইটোৱে সমস্যাটো সমাধান কৰিব দিব পাৰে আজি আমি ইয়াতে আলোচনা নকৰোঁ কেনেদৰে সমাধান কৰিব লাগে পাছত তোমালোকে সমাধান কৰাৰ পদ্ধতিবিলাক পাবাই নেক্সট ভিডিঅ'ত তো তাতে চাই কিনে পাছত আকৌ এইটো আহি কিনে তোমালোকে সমাধান কৰিবা তো আহা আমি নেক্সট ভিডিঅ'টো নেক্সট গণিতটো কৰোঁ 2 নম্বৰটো চাবা এইটো ইয়াতে সুধিছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে সংখ্যা দুটা ধৰি নল'বা বা ধৰিব পাৰবা কিন্তু কি হ'ব এই দুটা চলক নল'বা এটা চলকে ধৰবা ধৰা হ'ল সংখ্যা দুটা ক্ৰমে x আৰু x + 1 চাবা ইয়াতে কি হৈছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা কৈছে নহয় জানো গতিকে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা হ'লে আমাৰ কি এটা যদি আমাৰ 5 হয় তাৰ পাছততো 6 হ'ব গতিকে আমাৰ কি হ'ব 1 বেছি হ'ব গতিকে আমাৰ এটা যদি x ধৰোঁ আমাৰ আনটো x + 1 ধৰিম এতেকে আমাৰ প্ৰশ্নত কি কৈছে সংখ্যা দুটাৰ পূৰণফল 306 গতিকে সংখ্যা এটা যদি আমাৰ x হয় আনটো যদি x + 1 হয় তেতিয়াহ'লে এই দুটাক আমি এনেকৈ পূৰণ কৰিম নহয় জানো এতিয়া পূৰণ কৰিলে ইকুৱেল টু পাম আমি 306 আমাৰ এইটো যদি আমি সাধাৰণ সমীকৰণ প্ৰকাশ কৰোঁ তেতিয়াহ'লে এনেকুৱা হ'ব ব্ৰেকেটটো উঠাই দিয়া x² হ'ব + x আৰু এইটো ইপিনে আনিলে মাইনাছ হ'ব -306 ইকুৱেল টু 0 এইখিনি একেবাৰে চিম্পুল এইটো আমাৰ হৈ গ'ল নেক্সট আমাৰ 2 নম্বৰ কৰিম 2 নম্বৰটো এইটো চাবা 2 নম্বৰ হ'ল 3 নম্বৰ এতিয়া 3 নম্বৰ এইটো ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তোমালোকক আকৌ একবাৰ কৈছোঁ যদি তোমালোকে এনেকুৱা সমস্যাবিলাক সমাধান কৰোঁতে কথাখিনি বহুত ধীৰে ধীৰে ভালদৰে পঢ়িবা যদি বুজি নোপোৱা বাৰে বাৰে পঢ়িবা তেতিয়াহে তোমালোকে ইয়াক সাধাৰণ সমীকৰণলৈ প্ৰকাশ কৰিব পাৰিবা এতিয়া আমি কি পালোঁ ৰাম এজন ল'ৰা আছে বা মানুহ আছে তেখেতৰ আমাৰ কি হয় মাকৰ বয়স 26 বছৰ ডাঙৰ হ'ল এতিয়া তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 বছৰ এতিয়া ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে ৰামৰ বয়স উলিয়াই লওঁ তেতিয়াহ'লে আমি ইয়াতে গম পাম তাতকৈ আমাৰ ৰামৰ বয়স যদি x বছৰ হয় মাকৰ বয়স x + 26 বছৰ হ'ব এনেকুৱা এতিয়া ধৰা হ'ল ৰামৰ বৰ্তমান বয়স x বছৰ এতেকে মাকৰ বৰ্তমান বয়স কিমান হ'ব x + 26 হ'ব তাতকৈ 26 বছৰ যেহেতু বেছি আছে নহয় জানো এতিয়া চাবা তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত এতিয়া ৰামৰ বৰ্তমান বয়স যদি x বছৰ হয় 3 বছৰ পাছত x + 3 হ'ব আকৌ আমাৰ কি আছে মাকৰো যেটো বয়স আছে মাকৰ বয়স আছিল আমাৰ কি x + 26 3 বছৰ পাছত সেইটোও আমাৰ 3 বছৰ বাঢ়ব
নহয় জানো এতিয়া কি কৈছে চাবা তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 306 এইটো বয়সৰ যেটো গুণফল এইটো আমাৰ 3 বছৰ পিছত 306 হ'ব 360 হ'ব তো এইটোৱে আমাৰ কি কৰো সাধাৰণ সমীকৰণত লৈ যাম এইটো তোমালোকে পূৰণ কৰোতে এক লাইনৰ মই বেছিকৈ নিলিখো তোমালোকে ভাবি ল'বা এইটো 29 বুলি ধৰি ল'বা তেতিয়ালে চাবা x ৰ লগত x স্কয়াৰ x ৰ লগত 29x তাৰপিছত 3 ৰ লগত এইটো 3x প্লাস 3 ৰ লগত 29 3 দুগুণ 27 ৰ 7 3 দুগুণ 6 7 8 87 equal to 360 এইটো 360 টো এই পিনে আনিম আৰু এই দুটাও আমি যোগ কৰিব পাৰিম কৰিলে আমাৰ কি হ'ব x স্কয়াৰ প্লাস 29 টো 32 হল 32x আৰু এইটো এই পিনে আনিলে আমাৰ কি হ'ব মাইনাস হ'ব আৰু এইখিনিৰ পৰা এইখিনি বিয়োগ হ'ব গতি ইয়াতে থাকিব 3 আৰু এইটো হ'ব 15 8 গলে 7 আৰু এইটো 273 equal to 0 তো এইটোৱে হল আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণ নেক্সট আমাৰ কি আছিল আৰু এটাই আছে ইয়াতে সুধিছে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন তেন্তে একে সময়ত দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লহেঁতেন আমি গাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে চাবা দ্ৰুতিটো ধৰি লোৱা তাৰপিছত খণ্ড খণ্ডকৈ কৰিলে তোমালোকে গোটেইকিটা হৈ যাব ধৰা হ'ল গাড়ীখনৰ দ্ৰুতি x কিলোমিটাৰ প্ৰতি ঘণ্টা পাৰ আৱাৰ এতেকে আমাৰ তোমালোকক আগতে মই বহুতবাৰ কোৱা গৈছে আমাৰ কি আছিল দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময় দ্ৰুতিটো আমাৰ যদি স্পীড হয় সমান দূৰত্বটো ডিসটেন্সটো দূৰ হয় সময়টো t টো যদি হয় এনেকুৱা দ্ৰুতি স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম দূৰত্ব বাই সময় গতিকে ইয়াতে মিলাইছো এতিয়া তোমালোকৰ এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে এই দ্ৰুতিত আমাৰ 480 কিলোমিটাৰ যায় এতিয়া চাবা যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন চাবা দে তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লহেঁতেন এতিয়া চাবা তোমালোকে যদি আমাৰ কি হয় ইয়াতে টাইমটো ল'ব লগা হয় টাইমটো আমাৰ কি কৰিব লাগে যদি উলিয়াব লগা হয় t টো এইপিনে আনিম s টো এইপিনে নিম হয় ডিসটেন্স বাই স্পীড হ'ব টাইম ইকুৱেল টু গতিকে প্ৰথমটোত আমাৰ সময় যিমান লৈছে সেই সময়টো যদি প্ৰথম ক্ষেত্ৰটোৰ আমি সময় লওঁ তেতিয়াহলে আমাৰ কি হ'ব এই প্ৰথম এতিয়া কৈছে এখন ৰেলগাড়ী 480 কিলোমিটাৰ গৈছে গতিকে আমাৰ 480 ক যদি আমাৰ সময়টোৰে নহয় দূৰত্ব দ্ৰুতি যেটো আমাৰ x কিলোমিটাৰ ধৰিছো x ৰে হৰণ কৰো ডিভাইড কৰো তেতিয়াহলে আমাৰ এইটো সময় হ'ল এইটো কোৰ সময় হ'ল প্ৰথম ক্ষেত্ৰটোৰ এইটো 480 কিলোমিটাৰ যাওঁতে ইমান সময় লাগিলে হ'ল তাৰ পিছত এটো চাও যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 4 কিলোমিটাৰ কম হ'লহেঁতেন এইবাৰো এই ক্ষেত্ৰত আমাৰ কি কৰিছে x তকৈ 4 কিলোমিটাৰ প্ৰতি ঘণ্টা কমকৈ গৈছে হয় কম হ'লহেঁতেন তেন্তে একে সমান দূৰত্ব মানে 480 কিলোমিটাৰ যাওঁতে দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লহেঁতেন ইয়াতে যিমান সময় লাগছে তাতকৈ যদি এইপিনে আমাৰ 3 ঘণ্টা বেছি লাগে তেতিয়াহলে এইটো সমান হয় ও ইয়াতে 3 ঘণ্টা বেছি লাগিছে বেছি লাগাৰ বাবে এইখিনি সময়খিনিৰ লগত সমান হৈ গ'ল নহল জানো তো এইটোৱে হ'ল ইয়াক মাত্ৰ আমাৰ কি কৰিল সাধাৰণ সমীকৰণত প্ৰকাশ কৰিব লাগিব এতিয়া সাধাৰণ সমীকৰণ প্ৰকাশ কৰিবলৈ হলে আমি এইটো ভগ্নাংশটো নোহোৱা কৰিব লাগিব প্ৰথম এইফালৰখিনি থাকক বাৰু 480 বাই x থাকিলে আৰু এইপিনে আমাৰ এইটো যেতে যোগ কৰিলে আমাৰ কি হ'ব ইয়াতে তলত x - 4 থাকিব ওপৰত কি হ'ব এইটো ইয়াৰ লগত পূৰণ হ'ব 480 টো থাকিব 480
প্লাছ 3 লগত এইটো পূৰণ হ'লে 3x তাৰপিছত আৰু আমাৰ কি হ'ব এই 4 লগত 4 3 গুণ 12 মাইনাছ 12 এইটো আমাৰ যেতিয়া আমি ক্ৰছ প্ৰডাক্ট কৰিম এই তিৰ্যক গুণন প্ৰডাক্ট পূৰণ এইটো লগত এইটো আৰু এইটো লগত এইটো তেতিয়াহ'লে আমাৰ এইটো বিয়োগ কৰা বুলি ভাবি ল'বা এইটো ইয়াৰ পৰা ইয়াতে বিয়োগ কৰি দিওঁ যদি আমাৰ কি হ'ব 68 হ'ব 468 হ'ব তো এইটো লগত ইয়াতে পূৰণ কৰিলে আমাৰ চাবা x ৰ লগত এক লাইন লিখিছোঁ মই 480 লগত ইয়াতে x minus 4 হ'ব আৰু ইকুৱেল টু এইপিনে কি হ'ব আমাৰ এইটো আমাৰ 468 প্লাছ 3x ইয়াৰ লগত আমাৰ এইটো x টো পূৰণ হ'ল নেক্সট আমাৰ যদি আমি পূৰণ কৰিম ইয়াতেতো নধৰিব চাবা তোমাৰ পাতটো অলপমান দীঘলীয়া কৰি লৈছোঁ নেক্সট ইয়াতে আমাৰ এনেকুৱা হ'ব এইটো 480x মাইনাছ এইটো পূৰণ কৰোঁতে 0 8 4 গুণ 32 ৰ 2 4 4 গুণ 16 17 19 1920 ইকুৱেল টু এইটো লগত এইটো আমাৰ 468x প্লাছ 3x স্কুৱেৰ তো এইটোকে যদি আমি এনেকুৱাকৈ কৰোঁ গোটেইখিনি এক সাইড কৰি ল'ম এইখিনি সেইপিনে নিয়া বুলি ভাবি লওঁ তেতিয়াহ'লে আমাৰ কি হ'ব 3x স্কুৱেৰটো প্লাছতে থাকিব 3x স্কুৱেৰ থাকিলে ইয়াতে 468x আছিলে কিন্তু ইয়াতে কি হ'ব 48x আছে গতিকে এইটো গ'লে সেইফালে বিয়োগ হ'ব বিয়োগ হ'লে কি হ'ব এইখিনিৰ পৰা এইখিনি যেতিয়া বিয়োগ কৰিম -12 থাকিব -12x হ'ব এইটো ডাঙৰ হ'ব সেইপিনে গ'লে নহয় জানো গতিকে আৰু এইটো যায় সেইপিনে প্লাছ হ'ব প্লাছ 1920 ইকুৱেল টু 0 হৈ গ'ল এই দ্বিঘাত সমীকৰণত এইটো হৈ গ'ল আকৌ এবাৰ ক'লোঁ এইবিলাক তোমালোকে সমাধা কৰিব চেষ্টা কৰিব লাগিব পাছত কৰিবা যেতিয়া আমি সমাধা কৰা পদ্ধতিবিলাক পাম ভালদৰে নহয় জানো তো ভিডিঅ'টো আজি ইমানেই আছিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ